হাই আজি আহিলোঁ বহুত দিনৰ মূৰত এটা ভিডিঅ' কৰিলোঁ দেই। আহকচোন কিবা এটা দেখাওঁ বুলিহে আহিলোঁ। মানে আমাৰ ঘৰৰে হয় দেই, খেতিৰ এইবোৰ বেহাৰ। মই আকৌ বেহাৰ বুলিয়ে ক'লোঁ দেই, কিছুমানে বেহৰ বুলিয়ে কয় লিখিতত। হাঁহিব নালাগে বাৰু দেই আপোনালোকে, আমি বেহাৰ বুলিয়ে কৈছোঁ, বেহাৰে কৰোঁ। মানে এইবোৰ আমাৰ ঘৰৰ খেতিৰে হয়। এইবোৰৰ কি বনাব জানানে? তেল মানে চৰচুৰ তেল, পিয়ৰ চৰচুৰ তেল বুলি কয় যে, এইটোৱে তেল বনাব ঘৰৰে খেতিৰে হয় যে, এইকাৰণে এইবোৰ আৰু আছিলে, সেইবোৰ শুকাই গ'ল। এইবোৰ মানে দুদিন ৰ'দত শুকাব লাগেতো, তো এইখিনি শুকাইছোঁ। আৰু কিবা এটা দেখাব লওকচোন, ৰ'ব হা, চাই ল'ব। ইয়াতে এইবোৰ আপোনালোকে চাব পাৰে। মানে ঘৰতে বনালোঁ আলু চিপছ। এই বাবু যে ইমান কান্দি থাকে, চিপছ খাব কৰি থাকে। দোকানৰ চিপছবোৰ খোৱালে বেয়া ন, বেমাৰ হয় ছোৱালীবোৰৰ। এইকাৰণে ঘৰতে আলু চিপছ অকণমান বনাই দিলোঁ। এইবোৰ যোৱাকালি বনালোঁ, এদিনতে ইমান বনাব নোৱাৰিতো, মানে ঘৰৰ কামবোৰো থাকে। এইবোৰ শুকাই গ'ল, দুদিন ৰ'দ লাগিলে। আৰু বাকীবোৰ দুদিন ৰ'দ লাগিব লাগে ন, তো এইবোৰ আজি বনাইছোঁ। এইবোৰৰ আকৌ কালি এদিন শুকাব লাগিব। তাৰপাছত খাই যে কি মজা, গৰম তেলত ফ্ৰাই কৰি খাই থাকক আৰু খোৱাহে কথা। বাই বাই, টাটা দেই আজি।